নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল 2025 বৰ্ষৰ প্ৰথম দিনটো পৰিছে বুধবাৰে বছৰৰ প্ৰথম দিনটো বুধবাৰে পৰাৰ বাবে এই বছৰত ব্যৱসায় বাণিজ্য আৰু পঢ়া-শুনাৰ দিশত অধিক ফলদায়ক হ'ব বছৰৰ প্ৰথম দিনটোত যদি আপোনাৰ ঘৰত তিনিটা কাম কৰি থব পাৰে তেনে আপোনাৰ বাবে 2025 বৰ্ষটো অতি ফলদায়ক বৰ্ষ হ'ব এই তিনিটা কামৰ প্ৰভাৱত আপুনি নতুন বছৰটোত যিসমূহ আশা কৰিব সেইসমূহ আশা পূৰণ কৰাত সহজ হৈ পৰিব বিশেষকৈ বছৰৰ প্ৰথম দিনটো বুধবাৰে হোৱাৰ বাবে এই কামকেইটা আপোনাৰ ঘৰত নকৰাকৈ কেতিয়াও নাথাকিব যদি এই কামকেইটা কৰি থব পাৰে তেনে বিপদ বিঘিনিৰ সন্মুখীন হ'বলগীয়া নহয় আকস্মিক বিপদ বিঘিনি অপায় মংগলৰ পৰা ৰক্ষা পৰি ব্যৱসায় বাণিজ্য আৰু শিক্ষা দীক্ষা জ্ঞান অৰ্জনৰ ক্ষেত্ৰত বছৰৰ প্ৰথম দিনটোত কৰা আজিৰ ভিডিঅ'ত ক'বলৈ লোৱা কামকেইটা কৰিলে বছৰটোত অধিক উন্নতি আনিব পাৰিব আমি বহুতেই বছৰৰ প্ৰথম দিনটোত হাই হুলস্থুল পিকনিক আদিত ব্যস্ত হৈ আনন্দ উল্লাস কৰি পাৰ কৰোঁ এইখিনি কৰাৰ লগতে যদি ঘৰ আৰু পৰিয়ালৰ উন্নতিৰ কথা চিন্তা কৰি এই তিনিটা কাম কৰি থব পাৰে তেনে আপোনাৰ ঘৰখনৰ লগতে পৰিয়ালৰ সকলো সদস্য সুৰক্ষিত হৈ থকাৰ লগতে ধন টকা পইচাৰ দিশত উন্নতি হৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লাভৱান হোৱাৰ উপৰিও সন্তানৰ পঢ়া-শুনাত বাধা বিঘিনি যিসমূহ থাকে সেইসমূহ দূৰ হৈ আগবাঢ়ি যাবলৈ সুবিধা পাব আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম বছৰৰ প্ৰথম দিনটোত কি কামকেইটা কৰি থব পাৰিলে বছৰটোৰ বাবে অতি ফলদায়ক হয় যিকোনো কামত সুফল পাবলৈ সক্ষম হয় সেয়েহে নতুন বছৰত যদি আপুনি সকলো দিশত সুৰক্ষিত হৈ উন্নতি কৰিব বিচাৰে বিপদ বিঘিনি শূন্য কৰি ধন টকা পইচাৰ ক্ষেত্ৰত চহকী হ'ব বিচাৰে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' গতিকে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে বছৰৰ প্ৰথম দিনটো বুধবাৰে পৰাত এই দিনটোত আপোনাৰ ঘৰত কি কাম কৰিলে সকলো দিশত উন্নতি কৰিব পাৰিব কথাসমূহ জানি সেইদিনা নিজৰ ঘৰত কামসমূহ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব বছৰ আহে বছৰ যায় কোনো বছৰে কাৰোবাক বহু সুবিধা কৰি উন্নতি কৰি থৈ যায় আকৌ কোনো বছৰে কাৰোবাক বহু দুখ দি কষ্টত পেলাই থৈ যায় কাৰোবাৰ জীৱনৰ পৰা কোনোবা হেৰাই যায় সেই একে বছৰে আকৌ কাৰোবাৰ মনৰ আশা পূৰণ কৰি কাৰোবাৰ জীৱনৰ বাবে একেবাৰে আপোন কৰি থৈ যায় শাস্ত্ৰ বা আধ্যাত্মিকতাৰ অনুসৰি বছৰৰ প্ৰথম দিনৰ কৰ্মৰ ওপৰত সেই বছৰৰ উন্নতি যথেষ্ট গুৰুত্বপূৰ্ণ হয় সপ্তাহৰ প্ৰতিটো দিনত একোজন দেৱী দেৱতাৰ বাবে উৎসৰ্গিত দিন ঠিক তেনেকৈ মাহ আৰু বছৰত দেৱী দেৱতাৰ প্ৰভাৱ থাকে গ্ৰহ নক্ষত্ৰৰ সংযোগ থাকে 2025 বৰ্ষটো মংগলৰ বৰ্ষ মংগলৰ প্ৰভাৱ বেছি হ'ব এই বৰ্ষত কিন্তু বছৰৰ প্ৰথম দিনটো বুধবাৰে আৰম্ভ হৈছে বুধবাৰটো হৈছে বাবা গণেশক পূজা কৰা দিন আৰু এই দিনটোত বাবা গণেশৰ প্ৰভাৱ বেছি থাকে সেয়েহে এই বৰ্ষটোত যিকোনো ৰাশিয়েই বুধ আৰু মংগলৰ কৃপাত সফলতা পাব পাৰিব আৰু ভাগ্যৰ পৰিৱৰ্তন আনিব পাৰিব যদি আধ্যাত্মিকতাৰে এই দিনটোত অৰ্থাৎ বছৰৰ প্ৰথম দিনটো বুধবাৰে নিজৰ ঘৰত এই তিনিটা কাম কৰি থব পাৰে তেনে বাবা গণেশ আৰু হনুমানৰ কৃপাত উন্নতি হৈ আশা পূৰাব পৰাটো একেবাৰে সঁচা হ'ব মানুহে জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ কথাবোৰ বিশ্বাস কৰিবলৈ টান পায় বা এইসমূহ দিশ ওলাই কৰি চলে সেই সকলকো কওঁ বছৰৰ প্ৰথম দিনটোত এইসমূহ কাম নকৰাকৈ কেতিয়াও নাথাকিব কাৰণ জ্যোতিষশাস্ত্ৰ বাস্তুশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ কথাবোৰ আপুনি মানিলেও বা নামানিলেও আপুনি জ্যোতিষশাস্ত্ৰই গণনা কৰা দিন মাহ বাৰ বছৰ মানিয়েই জীৱন অতিবাহিত কৰিছে যদি জ্যোতিষশাস্ত্ৰ মিছা হ'লহেঁতেন যদি গ্ৰহ নক্ষত্ৰৰ সংযোগ সঁচা নহ'লহেঁতেন তেনে চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ আঁউসী একাদশী সঠিক সময়ত আৰু সঠিক তাৰিখত নহ'লহেঁতেন সেয়েহে আপুনি মানক বা নামানক 2025 বৰ্ষৰ প্ৰথম দিনটো বুধবাৰে পৰাত আপুনি এইসমূহ কাম যদি ঘৰত কৰি থব পাৰে তেনে উন্নতি আপোনাৰে হ'ব আৰু যিসকলে জ্যোতিষশাস্ত্ৰ আৰু বাস্তুশাস্ত্ৰ আধ্যাত্মিকতাক বিশ্বাস কৰে সেইসকলেও এই কাম বছৰৰ প্ৰথম দিনটোত নকৰাকৈ কেতিয়াও নাথাকিব বাবা গণেশ হৈছে বিপদ বিঘিনি নাশৰ দেৱতা বিপদ বিঘিনি নাশ কৰি সুখ সমৃদ্ধিৰ অধিকাৰী কৰে বাবা গণেশে সেয়েহে ব্যৱসায় বাণিজ্য বা গাড়ী মটৰত বাবা গণেশৰ মূৰ্তি বা ফটো ৰখা হয় যিকোনো মাংগলিক কাৰ্যৰ দুৱাৰত ওম শ্ৰী গণেশাই নমঃ বুলি লিখা হয় বিপদ বিঘিনি নাশৰ বাবে বুধবাৰে বাবা গণেশক পূজা কৰা হয় আৰু বুধবাৰটো বাবা গণেশৰ নামত উৎসৰ্গিত দিন 2025 বৰ্ষৰ প্ৰথম দিনটো বুধবাৰ
নতুন বছৰটোত মংগল আৰু বুধৰ প্ৰভাৱ বেছি পৰিব। সেয়েহে বছৰৰ প্ৰথম দিনটোত যদি বুধ আৰু মংগলৰ বাবে এই তিনিটা কাম আপোনাৰ ঘৰত কৰি থ'ব পাৰে, তেনে বছৰটোত কোনো শক্তিয়ে আপোনাক উন্নতিত বাধা দিব নোৱাৰে। আপোনাৰ উন্নতি নিশ্চিতভাৱে হৈ যিকোনো কামত সফলতা আনিব পাৰিব আৰু আপোনাৰ মনৰ কামনা পূৰণ হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক 2025 বৰ্ষৰ প্ৰথম দিনটো বুধবাৰে পৰাত এই দিনটোত কৰা কি কামৰ বাবে আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ লগতে বাবা গণেশৰ আৰু মংগলৰ কৃপাত যিকোনো কৰ্মত সফলতা আনিব পাৰিব আৰু নতুন বৰ্ষটিত আপোনাৰ ঘৰত সুখ সমৃদ্ধিৰে ভৰি পৰিব। কামকেইটাৰ কথা কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱলোকৰ প্ৰথম পূজ্য দেৱতা বাবা গণেশক স্মৰণ কৰি ওম শ্ৰী গণেশাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰতে হৈছে প্ৰতিজন ব্যক্তিয়েই নতুন বছৰক লৈ বহু আশা কল্পনা কৰে। পুৰণি বছৰৰ সকলো দুখ কষ্ট অন্ত পেলাই যাতে নতুন বছৰত মনৰ আশাসমূহ পূৰণ কৰিব পাৰি, সেইবাবেই ভগৱানক মিনতি জনায়। 2025 বৰ্ষৰ আৰম্ভণি দিনটো হৈছে বুধবাৰ। যদি আপুনি নতুন বছৰত আপোনাৰ ঘৰত ৰোগ ব্যাধিৰ সমস্যা হোৱাটো নিবিচাৰে, তেনে এইদিনা ব্ৰহ্ম মুহূৰ্ততে উঠি এটি ধাতুৰ পাত্ৰত পানী লৈ তাত অকণমান হালধি গুড়ি, দুবৰি বন কেইডালমান, চাউল দি উত্তৰ পূব দিশলৈ মুখ কৰি ওম গণপতিয়ে নমঃ মন্ত্ৰটি 7 বাৰ জপ কৰি বাবা গণেশৰ নামত অৰ্পণ কৰিব সেই জল আৰু আপোনাৰ মনৰ 3টা কামনাৰ কথা জনাব। ব্ৰহ্ম মুহূৰ্তত এক আচৰিত শক্তিৰ সঞ্চাৰ হয়। সেই সময়কণত দেৱী দেৱতাৰ সময় বুলি সকলো শাস্ত্ৰই উল্লেখ কৰিছে। প্ৰথম দিনটো বুধবাৰে হোৱাৰ বাবে এইদিনা যদি আপুনি ব্ৰহ্ম মুহূৰ্তত গণপতি বাবাক স্মৰণ কৰি এই কাম কৰে, তেনে যিকোনো কাম কৰি আপুনি সফলতা আনিব পাৰিব আৰু যি আশা কৰে সেই আশা আপুনি সফল কৰিব পাৰিব। সেই সময়ত আপুনি মনৰ পৰা যি আশাৰ কথা জনাব বা যি আশা উচ্চাৰণ কৰিব, সেই আশা বছৰটোৰ ভিতৰত পূৰ্ণ হ'ব। বাবা গণেশৰ কৃপা আপোনাৰ ওপৰত পৰিব, যাৰ ফলত বিপদ বিঘিনি আৰু আকস্মিক দুৰ্ঘটনাৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব। ইয়াৰ উপৰিও সূৰ্য উদয়ৰ সময়ত যদি আপুনি এইদিনা এটি তামৰ পাত্ৰত ৰঙা চন্দন, তিল, তুলসী, দুবৰি আৰু ৰঙা ফুলেৰে জল অৰ্পণ কৰিব পাৰে, তেনে বছৰটোৰ বাবে আপুনি সূৰ্যৰ বেয়া প্ৰভাৱৰ পৰা মুক্ত হ'ব পাৰিব। সূৰ্যৰ বেয়া প্ৰভাৱৰ ফলত ৰোগ ব্যাধিৰ সমস্যা হয়। বিশেষকৈ চকুৰ ৰোগ থকা ব্যক্তিয়ে যদি এই কাম কৰিব পাৰে, তেনে চকু ৰোগৰ পৰা পৰিত্ৰাণ পোৱা হয়। যদি কোনো ৰোগীয়া ব্যক্তিয়ে বহুদিনৰ পৰা ৰোগ ব্যাধিত পৰি কষ্ট পাই আছে, তেনে বছৰৰ প্ৰথম দিনা পুৱা এই কাম কৰক। বছৰটোৰ বাবে ৰোগ ব্যাধিৰ পৰা মুক্ত হ'ব পাৰিব। যেতিয়া কোনো ৰাশিৰ ওপৰত সূৰ্যৰ অশুভ প্ৰভাৱ পৰে, তেতিয়া বিভিন্ন ৰোগ ব্যাধি হৈ নানা যন্ত্ৰণা পাবলগীয়া হয়। যিসকল লোকে বছৰৰ প্ৰথম দিনা গণেশ দেৱতা আৰু সূৰ্য দেৱতাক ব্ৰহ্ম মুহূৰ্তত নিয়ম নীতিৰ মাজেৰে জল অৰ্পণ কৰে, তেওঁলোকৰ বছৰটোৰ বাবে বিপদ বিঘিনি ৰোগ ব্যাধিৰ সমস্যা নাইকিয়া হয়। জ্ঞান বুদ্ধি প্ৰসাৰ হয়। যদি শিক্ষা গ্ৰহণ কৰি থকা বা পঢ়া শুনা কৰা ল'ৰা ছোৱালীৰ দ্বাৰা এই কাম কৰোৱা হয়, তেনে তেওঁলোকৰ জ্ঞান বুদ্ধি বাঢ়ি যায় আৰু শিক্ষাৰ দিশত থকা বাধা বিঘিনিসমূহ আঁতৰি যায়। বাবা গণেশ হৈছে জ্ঞান আৰু বুদ্ধিৰ দেৱতা। সূৰ্যনাৰায়ণ হৈছে পোহৰ আৰু উন্নতিৰ দেৱতা। নতুন বছৰৰ পুৱাতে যদি এই কাম কৰা হয়, তেনে বছৰটোৰ বাবে বাবা গণেশ আৰু সূৰ্যনাৰায়ণৰ পৰম কৃপা পোৱা হয়। ফলত বছৰটোৰ বাবে উন্নতি লাভ কৰে, কৰ্মত সফলতা আহে, ব্যৱসায় বাণিজ্যত উন্নতি হয়। 2 নম্বৰতে হৈছে যদি আপুনি নতুন বছৰত ধন টকা পইচাৰ বিষয়টোত সুখ বিচাৰে বা ধাৰ ঋণৰ পৰা মুক্ত হ'ব খোজে, লক্ষ্মী দেৱীৰ পৰম কৃপা পাবলৈ আশা কৰে, তেনে এই কাম নিশ্চয় কৰিব। বছৰৰ প্ৰথম দিন যি বাৰেই নহওক কিয়, লক্ষ্মী দেৱীৰ নামত যদি এই কাম কৰিব পাৰে, তেনে বছৰটোৰ বাবে আপুনি কোনোদিনেই ধন টকা পইচাৰ ক্ষেত্ৰত কষ্ট অনুভৱ নকৰে। বহুত ধনী নহ'লেও আপোনাৰ ঘৰত ধনৰ বাকচত ধন কেতিয়াও খালী নহয়। এই কাম যদি ঘৰৰ মূল মহিলাগৰাকীয়ে কৰিব পাৰে, তেনে অতি ভাল হয়। যেতিয়া এটা নতুন বৰ্ষৰ আৰম্ভণি হয়, তেতিয়া গ্ৰহ নক্ষত্ৰৰ গতিবিধি সাল সলনি হৈ কিছু নতুন শক্তিৰ সংযোগ হয়। সেই শুভ সংযোগত যদি শুভ কাম যিকোনো আশা কৰি কৰা হয়, তেনে সেই আশা পূৰণ হয়। এই দিনটোত পুৱা সোনকালে উঠি স্নান কৰিব,
স্নান কৰি ৰঙা বস্ত্ৰ পৰিধান কৰি এটুকুৰা ৰঙা কাপোৰত এটা লক্ষ্মী কৰি আৰু এটা এটকীয়া মুদ্ৰা দি এটা টোপোলা কৰিব। এটা ধাতুৰ পাত্ৰত কিছু বিশুদ্ধ পানী ল'ব। তাতে কিছু হালধি গুড়ি দি আপোনাৰ ঘৰত থকা তুলসীজোপাত সেই পানী অৰ্পণ কৰিব আৰু সেই টোপোলাটো গছৰ গুৰিত লগাই পুতি দিব। এই কামটো আপুনি ৰাতিপুৱা খুব সোনকালে কৰিব। টোপোলাটো পতাৰ সময়ত যাতে কোনো লোকে আপোনাক নেদেখে সেই কথাৰ প্ৰতি ধ্যান দিব। দিনটো ব্ৰতৰে থাকিব পাৰিলে ভাল। যদি ব্ৰতৰে থাকিব নোৱাৰে তেনে নিৰামিষ আহাৰ গ্ৰহণ কৰিব। সন্ধিয়া পুনৰ স্নান কৰি সেই তুলসীৰ তলত বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰি সেই কৌৰি আৰু পইচা থকা টোপোলাটো উঠাই আনি যদি লক্ষ্মী পাঁচালী বা লক্ষ্মী চৰিত্ৰ পাঠ কৰি নিজৰ ঘৰৰ ধনৰ বাকচত অৰ্থাৎ পইচা থোৱা বাকচত ৰখা হয় তেনে লক্ষ্মী দেৱী সেইখন ঘৰত বাস কৰে। সেই ঘৰত বছৰটোৰ বাবে ধন টকা পইচাৰ কেতিয়াও অভাৱ অনাটন নহয়। সেইখন ঘৰত ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰিব বছৰটোৰ ভিতৰত আৰু সেইখন ঘৰত লক্ষ্মী দেৱী বাস হৈ বছৰটোত ধন টকা পইচাৰ অভাৱ অনাটন নহয়। সেইখন ঘৰত মাতা লক্ষ্মীৰ কৃপা পৰিব বছৰটোৰ প্ৰথম দিনত এই কাৰ্য কৰাৰ ফলত। যদি এই কাৰ্য সম্পূৰ্ণ শুদ্ধভাৱে কৰিব পাৰে তেনে বছৰটোত কেতিয়াও ধন টকা পইচাৰ ক্ষেত্ৰত আনক হাত পাতিবলগীয়া নহয় সেইখন ঘৰে। 3 নম্বৰতে হৈছে শাস্ত্ৰ অনুসৰি এই দিনটোত কিছুমান খাদ্য খাব পাৰিলে বছৰটোৰ বাবে অতি মংগলজনক হয়। দৈ মাখন আৰু ৰঙা ফল যদি এই দিনটোত ঘৰৰ সদস্যসকলে একেলগে খাব পাৰে তেনে ঘৰৰ সদস্যসকলৰ মৰম প্ৰীতি বৃদ্ধি হয়। 2025 বৰ্ষটো মংগলৰ বৰ্ষ। মংগলৰ পৰিচালিত হয় বাবা হনুমানৰ দ্বাৰা। 2025 বৰ্ষৰ প্ৰথম দিনটোত যদি সন্ধিয়া হনুমানৰ নামত বন্তি জ্বলাই ঘৰত হনুমান চালিচা পাঠ কৰিব পাৰে তেনে নতুন বছৰত তথা 2025 বৰ্ষত আপোনাৰ ঘৰত মংগলৰ কৃপা পৰিব। ফলত মংগলৰ কৃপাত আপোনাৰ ভাগ্য উদয় হ'ব। যিকোনো কামত সফলতা লাভ কৰিব পাৰিব। আপোনাৰ ঘৰত যদি হনুমান মূৰ্তি বা হনুমান ফটো আছে তেনে 2025 বৰ্ষৰ প্ৰথম দিনা ৰঙা কৰবী ফুল বা ৰক্ত জবা ফুল নিশ্চয় অৰ্পণ কৰক। এই কাৰ্যৰ ফলত আপোনাৰ ঘৰত মংগলৰ কৃপা থাকিব আৰু ঘৰখনৰ উন্নতি হ'ব। আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন হৈ ভাগ্যলৈ সৌভাগ্য আহিব। প্ৰিয় বন্ধু বান্ধৱীসকল, নতুন বছৰত যদি আপোনাৰ ঘৰত সুখ সমৃদ্ধি আৰু শান্তি কামনা কৰে তেনে এইসমূহ কাম নিশ্চয় কৰক। তেতিয়া আপুনি বছৰটোত যেনেকৈ কামনা কৰে বা আশা কৰে সেই কামনা পূৰ্ণ হ'ব। আশা কৰিছোঁ আজিৰ ভিডিঅ'ত কোৱা কামসমূহ কৰি নিশ্চয় নতুন বছৰৰ প্ৰথম দিনাই উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।